সুখবৰ আহি গ'ল স্বাস্থ্য বিভাগৰ বৃহৎ নিযুক্তি। যোৱাকালি অৰ্থাৎ 31 তাৰিখৰ পৰা মুকলি হৈছে নতুন বিজ্ঞাপন আৰু এপ্লাই ডেট আৰম্ভ হৈছে, অৰ্থাৎ অনলাইন এপ্লাই ডেট আৰম্ভ হৈছে আজি 1 আগষ্টৰ পৰা। গতিকে সকলো ষ্টুডেণ্টে ৰখি নাথাকি অতি সোনকালে, ষ্টুডেণ্ট মানে যিসকলৰ এজ আছে সেইসকলৰ কথাই কৈছো মই, সকলোৱে যাতে উঠি পৰি লাগি এপ্লাই কৰক আৰু নিজৰ ক্ৰেডিটৰ টেলেণ্টৰ জহত চাকৰি পাবলৈ সক্ষম হওক। ইয়াতে জোন ৱাইজ ডিষ্ট্ৰিক্টসমূহৰ ডিটেইলছবোৰ দিয়া আছে, আপোনালোকে নিজে চাই ল'ব লাগিব কোনটো জোনত আপোনালোকে পৰিছে, কোন ডিষ্ট্ৰিক্ট। ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰটো তেওঁলোকৰ ৱেবছাইটত যেনেদৰে দিয়া আছে তেনেদৰে কৰিব। অসমৰ স্বাস্থ্য বিভাগৰ মেইন অফিচটো আছে গুৱাহাটীৰ হেঙেৰাবাৰীত আৰু এই স্বাস্থ্য বিভাগৰ নতুনকৈ মুকলি হোৱা পদ কিমানটা হৈছে গম পাইছেনে আপোনালোকে? 2204টা পদ। পদসমূহ হৈছে নাৰ্ছিঙৰ পদ, অৰ্থাৎ NHM আছাম ৰিক্ৰুইটমেণ্ট 2026। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন দিছে GNM or BSc নাৰ্ছিং আৰু চেলাৰী হ'ব 20,000 পাৰ মান্থ। তেতিয়াহ'লে আৰু দেৰি নকৰিব, ইয়াৰ অনলাইন ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা 1 আগষ্টৰ পৰা আৰু লাষ্ট ডেট হৈছে 15 আগষ্ট। অনলাইন কৰাৰ পিছত এতিয়া প্ৰশ্ন হ'ল যে আমি পঢ়িব লাগিব কি স্বাস্থ্য বিভাগৰ বৃহৎ নিযুক্তি যিখিনি সেই তাত পৰীক্ষাত সফল হ'বৰ কাৰণে আপোনালোকে পঢ়িব লাগিব যিখিনি এডিআৰই কাৰণে আচলতে যিখিনি পঢ়িছিলে সেই ষ্টুডেণ্টখিনিৰ লগত আপোনালোকে কনচাল্ট কৰক আৰু তাৰ কাৰণে যিখিনি কিতাপ বজাৰত পোৱা যায় সেই কিতাপখিনি আপোনালোকে কিনি পেলাই পঢ়িব লাগিব। আৰু বিশেষকৈ সকলোৰে ঘৰতে ইংলিছ গ্ৰামাৰ আছে আৰু যাৰ নাই তেওঁলোকে ইংলিছ গ্ৰামাৰখিনি কিনি পেলাই পঢ়ক থৰলি, সেইখিনি পঢ়িব লাগিব। আৰু মই আকৌ কৈছো এডিআৰই আৰু যিখিনি টেটৰ কাৰণে যিখিনি পঢ়িছিলে সেইখিনি আপোনালোকে সেই কিতাপখিনি কিনক আকৌ পুনৰবাৰ। আৰু বিশেষকৈ পঢ়িব লাগিব আপোনালোকে জিকে জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ বিলাক, সেইখিনি পঢ়িলে আপোনালোকে বহুতখিনি তাৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলো। মই পুনৰ কৈ দিছো যে আপোনালোকে জোন ৱাইজ নিজৰ ডিষ্ট্ৰিক্টসমূহ নিজে চাই পেলাই চিলেক্ট কৰি ল'ব লাগিব আৰু তেতিয়াহ'লে আপোনালোকৰ একো অসুবিধা নহ'ব। আৰু এটা কথা কিন্তু জনাবলৈ বিচাৰিছো যে আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু আপোনালোকে ইয়াৰ বিষয়ে যদি আৰু ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে গুৱাহাটীৰ যিটো হেঙেৰাবাৰী অফিচ তাত আপোনালোকে গৈ পেলাই সবিশেষ জানিব পাৰে। গতিকে উন্নতি পালে আপোনালোকে অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰক। আশা ৰাখিছো সকলোৱে চাকৰি পাওক। ধন্যবাদ।